চাওক মই বৰ্তমান সময়তো ৰাজীৱ ভৱনত উপস্থিত আছোঁ। দলগাঁও সমষ্টিটোক লৈ কংগ্ৰেছৰ যিসকল তৃণমূল যিসকল কংগ্ৰেছী আছে তেওঁলোকে দাবী কৰিছে যে দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিব নোৱাৰে, কাৰণ যিটো দলগাঁও সমষ্টি সেই দলগাঁও সমষ্টিটোক লৈ চৰ্চা চলিছিল যে ৰাইজৰ দলেও ইতিমধ্যে দলগাঁও সমষ্টিটো বিচাৰিছিল। আৰু তেনে ক্ষেত্ৰত আপুনি যদি মিত্ৰতাৰ ক্ষেত্ৰত যদি চাই, ইতিমধ্যে গৌৰৱ গগৈয়ে কিছু সময়ৰ পূৰ্বে আচলতে তেওঁ মন্তব্য কৰিছে যে পূৰ্বে যেনেধৰণে তেওঁ মিত্ৰতাৰ বাবে 100% পজিটিভ আছিল, কিন্তু তাতকৈ এতিয়া কিছু দুৰ্বল হৈছে বুলি উল্লেখ কৰিছে। AICC লৈ তেওঁ মিত্ৰতাৰ সন্দৰ্ভত এৰি দিছে। আৰু এইসকল যিসকল ৰাজীৱ ভৱনৰ সন্মুখত যিসকলে প্ৰতিবাদ কৰি আছে দেখিবলৈ পাইছে, এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু নিশাৰ ভাগত গৌৰৱ গগৈ বাসগৃহৰ সন্মুখতো তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল যে দলগাঁও যিটো সমষ্টি ৰাইজৰ দলে যিটো দলগাঁও সমষ্টি লাগে বুলি কৈ আছিল, যে সেই দলগাঁও সমষ্টিটো কোনো কাৰণতে তেওঁলোকে ৰাইজৰ দলক এৰি নিদিয়ে। তাৰ বাবে তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ৰাজীৱ ভৱনত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। নিশাৰ ভাগত তেওঁলোকে গৌৰৱ গগৈৰ যি বাসগৃহ এই বাসগৃহৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমান সময়ত তেওঁলোকে নিশাৰ ভাগত যেনেধৰণে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল, আৰু তাৰ পাছত পুৱাৰে পৰা ৰাজীৱ ভৱনত তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। কি কয়নো তেওঁলোকে এই সম্বন্ধে দেখিবলৈ পোৱা গৈছে যে আপোনালোকে ৰাতি গৌৰৱ গগৈ বাসগৃহৰ সন্মুখত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে দলগাঁও সমষ্টিটো কোনোপধ্যে ৰাইজৰ দলক এৰি নিদিয়ে। বৰ্তমান সময়তো আপোনালোকে পুৱাৰ ভাগৰ পৰা ৰাজীৱ ভৱনত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে, কেতিয়ালৈকে থাকিব? এইটো যেতিয়ালৈকে আমাৰ প্ৰাৰ্থীটো মানে দলগাঁও সমষ্টিটো কংগ্ৰেছ দলৰ নিশ্চিত নহয়, তেতিয়ালৈকে আমি বহি থাকিম ইয়াতে। সম্পূৰ্ণৰূপে আপোনালোকক নিশ্চিতৰূপে আশ্বাস দিব লাগিব যে দলগাঁও হয় 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 তেওঁ এটা কথা উল্লেখ কৰিছে যে যেতিয়ালৈকে নিশ্চিত ৰূপত তেওঁলোকে উল্লেখ নকৰে যে দলগাঁও সমষ্টি এৰি আমি নিদিওঁ, দলগাঁও সমষ্টি কংগ্ৰেছৰ দখলতে থাকিব, তেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব, তেতিয়ালৈকে যেতিয়া নিশ্চিত নকৰে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব। আপোনাৰ ওচৰলৈ আহিছোঁ, নিশাৰ ভাগতো আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দলগাঁও লাগিব কংগ্ৰেছক। হয়, কংগ্ৰেছে ৰান্ধি থোৱা ভাত আমি অখিল গগৈ আহি যে খাই দিব আমি এইটো কেতিয়াও মানি নলওঁ। দলগাঁও সমষ্টি এটা চৰণীয়া পথাৰ নহয়। যোৱাবাৰ যেনেকৈ ARDFক এৰি দিছে, এইবাৰ আকৌ ৰাইজৰ দলক এৰি দিব। আমাৰ দলগাঁও সমষ্টিত তেজ দি যিকেইজন কৰ্মকৰ্তাই ইমান দিনে কাম কৰি আছে, সিহঁতৰ ভৱিষ্যত কি হ'ব, এই এটা ডাঙৰ প্ৰশ্ন। এইকাৰণে আমি আজি ৰাতিপুৱাৰ পৰা আহি ৰাজীৱ ভৱনত যোৱাকালি ৰাতি সভাপতিৰ বাসগৃহৰ সন্মুখত আমি আবেদন জনাই